হাই ফ্ৰেণ্ডছ, গণিত ছাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আমি দশম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ কৰি আছোঁ। আজি আমি ত্ৰিকোণমিতি পাঠৰ অনুশীলনী 8.2 প্ৰশ্নখিনি চাম। 1 নম্বৰ প্ৰশ্নত কি আছে? মান নিৰ্ণয় কৰা আছে। ইয়াত দিয়া আছে sin 60 ডিগ্ৰী cos 30 প্লাছ sin 30 cos 60। এতিয়া তোমালোকে ত্ৰিকোণমিতিৰ যিটো টেবুল হয় তাৰ পৰা চাই এই মানখিনি লিখিব লাগিব আৰু ইয়াত পূৰণ বা যোগ যি আছে সেইটো কৰি দিলে হ'ল। কি কৰিব লাগিব? 1 নম্বৰটো চোৱা, sin 60 ডিগ্ৰী আছে। sin 60 ৰ মান কি আছে? √3/2 √3/2। ইয়াৰ পিছত আছে cos 30। cos 30 ৰ মান কি হয়? √3/2 হ'ব। ইয়াত কি আছে? পূৰণ হৈ আছে, গতিকে আমি পূৰণ চিন দিম। ইয়াত √3/2 দিলো, যোগ আছে যোগ দিলো। sin 30 ৰ মান কিমান হ'ব? হাফ হ'ব, হাফ দিলো ইনটু cos 60 হ'ল কিমান? হাফে হ'ব, আমি হাফ দিলো। এতিয়া চাও আমি এই দুটা পূৰণ কৰিম। পূৰণ কৰিলে কি হ'ব? 2 আৰু 2 পূৰণ কৰিলো 4 হ'ল, √3 আৰু √3 পূৰণ কৰিলে 3 হ'ল, প্লাছ এই দুটা পূৰণ কৰিম, 2 2 4 হ'ল, 1 1 1 হ'ল। এতিয়া আমি যোগ কৰিম। যোগ কৰিবলৈ কি কৰিব লাগিব? যদি একে সংখ্যা থাকিলে লসাগু সেই সংখ্যাই হ'ব আৰু ওপৰৰ সংখ্যাটো যোগ কৰি দিলে আমি এনসাৰটো পাম। কিমান হ'ব? তলত 4 হ'ল, ওপৰত 3 প্লাছ 1 হ'লে 4 হ'ল। 4/4 হ'লে কিমান হ'ব? এনসাৰ 1 হ'ল। গতিকে মান কিমান পালো? 1 নম্বৰৰ 1 পালো। এতিয়া 2 নম্বৰ চোৱা, 2 tan স্কয়াৰ 45 ডিগ্ৰী cos স্কয়াৰ 30 ডিগ্ৰী sin স্কয়াৰ 60 ডিগ্ৰী। এতিয়া tan 45 মানে কিমান হয়? 1 হয়। 2 আছে প্ৰথমত 2 দিলা ইনটু tan স্কয়াৰ 45 ডিগ্ৰী। tan কি আছে? স্কয়াৰ আছে। tan 45 মানে কিমান? 1 হয়। 1 তোমালোকে স্কয়াৰ দিলা। এতিয়া প্লাছ cos স্কয়াৰ 30 ডিগ্ৰী। cos 30 ৰ মান কিমান হ'ব? √3/2। ইয়াতে স্কয়াৰ আছে, √3/2 ইয়াত স্কয়াৰ দিলা, মাইনাছ sin স্কয়াৰ 60 ডিগ্ৰী। sin 60 মানে কিমান হয়? √3/2 একে হ'ব, √3/2 স্কয়াৰ। এতিয়া ইয়াত চোৱা, এই দুটা মান একে আছে আৰু কি হৈ আছে? ইয়াত বিয়োগ হৈ আছে, গতিকে এই দুটা আমি কেনসেল কৰি দিব পাৰো। ইয়াত কি থাকিল? 2 পূৰণ 1 স্কয়াৰ মানে 1। এতিয়া আমি পূৰণ কৰি লিখিম, এনসাৰ কিমান পালো? 2 পালো। এতিয়া তৃতীয় প্ৰশ্নটো চোৱা। প্ৰশ্ন কি আছে? cos 45 ডিগ্ৰী বাই sec 30 প্লাছ cosec 30। এতিয়া আমি ইয়াৰ মানখিনি লিখিম। cos 45 মানে কিমান হ'ল? 1/√2 1/√2 আৰু sec 30 হ'ল 2/√3। এই পিছত আছে প্লাছ, আমি প্লাছ দিলোঁ। cosec 30 হ'ল কিমান? 2। আমি মানখিনি লিখিলোঁ। এতিয়া ওপৰত কিমান আছে? 1/√2 1/√2 লিখিলোঁ। তলত 2/√3 প্লাছ 2 আমি ইয়াক যোগ কৰিম। যোগ কৰোঁতে কি কৰিব লাগিব? তলত √3 আছে হৰত, গতিকে আমি ইয়াত √3 দিলোঁ আৰু ওপৰত আমি যোগ কৰিম। ওপৰত 2 আছে, 2 দিলোঁ, প্লাছ এই সংখ্যাটো লিখোঁতে কি কৰিব লাগিব? এই দুটা পূৰণ কৰি লিখিব লাগিব। √3 আৰু 2 পূৰণ কৰিলে কিমান হ'ব? 2√3 আমি পূৰণ কৰি লিখিলোঁ। এতিয়া চোৱা, ইয়াত আমি কি পালোঁ? এই আচৰ হৰণ চিনৰ ওপৰতো ভগ্নাংশ আছে, তলতো ভগ্নাংশ আছে, গতিকে আমি কি কৰিব পাৰোঁ? এই হৰণ চিনটোক আমি পূৰণ কৰিব লাগিব। পূৰণ কেনেকৈ কৰিম? ওপৰৰ ৰাশিটো প্ৰথমতে লিখিম, 1 কিমান আছে? √2 1/√2 লিখিলোঁ। ইয়াক আমি পূৰণ দিম। পূৰণ দিলে কি হ'ব? এই তলৰ ৰাশিটো ওলোটা হ'ব। √3 আমি ওপৰত লিখিব লাগিব আৰু 2 + 2 √3 আমি তলত লিখিম। 2 + 2 √3 আমি তলত লিখিলোঁ। এতিয়া চোৱা, ইকুৱেল ওপৰ দুটা আমি পূৰণ কৰিম। 1 আৰু √3 পূৰণ কৰিলে কিমান হ'ব? √3 হ'ল। তলৰখিনি আমি পূৰণ কৰিম। √2ৰ লগত প্ৰথমতে 2 পূৰণ কৰিম। 2 পূৰণ কৰিলে কিমান হ'ব? 2√2 হ'ব, প্লাছ √2 আৰু 2√3 পূৰণ কৰোঁতে কি হ'ব? যদি ৰুট থকা দুটা পূৰণ কৰা হয়, তেতিয়াহ'লে ৰুটৰ ভিতৰত সংখ্যা দুটা পূৰণ কৰিলে হ'ল, অৰ্থাৎ √2 আৰু √3 √6 হ'ব পূৰণ কৰোঁতে। আৰু বাহিৰত কি আছে? 2 আছে, গতিকে কি লিখিম আমি? 2√6 লিখিলোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া ইয়াৰ পিছৰখিনি চোৱা। ইয়াৰ পিছৰখিনি তোমালোকে তলত লিখিব লাগিব। এতিয়া ইয়াত চোৱা, 2√2 + 2√6 আছে।
আমাৰ এনসাৰটো ওলাইছে কিন্তু আমি কেতিয়াও হৰত অপৰিমেয় সংখ্যাটো ৰাখিব নালাগে ইয়াত √2 অপৰিমেয় √6 অপৰিমেয় হয় গতিকে কি কৰিব লাগিব আমি হৰণ কৰিলো ইয়াত আছে 2√2 প্লাস 2√6 ইয়াত মাজত যি সাইন আছে সাইনটো চেঞ্জ কৰি লিখিব লাগিব ইয়াত আছিল 2√2 প্লাস 2√6 আমি ইফালে কি পূৰণ কৰিলো 2√2 মাইনাস 2√6 পূৰণ কৰিলো আৰু ওপৰত কি আছিল √3 আছিল √3 গতিকে ইয়াৰ লগত আমি কি পূৰণ কৰিলো ইয়াত বেছিকে যি সংখ্যাটো পূৰণ কৰিছিল সেইটোৱে লিখিলো 2√2 মাইনাস 2√6 লিখিলো এতিয়া সো তলত কি আছে a + b a - b সূত্ৰত হৈ আছে a + b a - b মানে কি হয় a² - b² আমি লিখিম ইয়াত a² মাইনাস b মানে কি হয় 2√6 স্কয়ার a² মাইনাস b² লিখিলো আৰু ওপৰত কি কৰিম √3 লগত এই দুটা সংখ্যা আমি পূৰণ কৰিম কি হ'ব √3 আৰু 2√6 হলে √3 আৰু √2 হলে √6 হ'ব আৰু বাহিৰতে আছে 2 আছে গতিকে 2√6 হল মাইনাস সাইন আছে মাইনাস দিলো √3 আৰু √6 হলে √18 হল বাহিৰত 2 আছে গতিকে 2√18 লিখিলো এতিয়া চোৱা 2√2 স্কয়ার মানে কিমান হ'ব 2 স্কয়ার মানে 4 তোমালোকে ইয়াত চোৱা 2√2 স্কয়ার ইয়াত 2 স্কয়ার হৈ আছে 2 স্কয়ার মানে 4 হল আৰু √2 যদি স্কয়ার কৰো তেতিয়া কি হ'ব স্কয়ার আৰু ৰুট ক্যান্সেল হৈ 2 হ'ব অৰ্থাৎ 8 হ'ব ইয়াৰ মান কিমান হ'ব 8 হ'ব মাইনাস 2√6 স্কয়ার 2 স্কয়ার মানে কিমান হ'ব 2 স্কয়ার মানে 4 আৰু √6 স্কয়ার মানে কিমান হ'ব ৰুট আৰু স্কয়ার ক্যান্সেল হ'ব কিমান থাকিব 6 থাকিব পূৰণ কৰি দিয়া কিমান হ'ব 24 হ'ব 24 আমি লিখিলো এতিয়া ইয়াত চোৱা 2√6 আছে 2√6 মাইনাস 2√18 আছে 18 ক আমি 9 * 2 বুলি লিখিব পাৰো কিয় আমি এনেকে পূৰণ কৰিলো কাৰণ 9 কি হয় বৰ্গ সংখ্যা হয় ইয়াক আমি বৰ্গমূল উলিয়াই আমি বাহিৰত লিখিব পাৰো সেই কাৰণে এনেকে লিখিলো এতিয়া চোৱা তলৰখিনি আমি বিয়োগ কৰি দিম 8 - 24 হলে কিমান হ'ব -16 হল আৰু ইয়াত চোৱা 2√6 মাইনাস 2√9 * 2 আছে ইয়াত √9 মানে কিমান হ'ব 3 হ'ব 3 বাহিৰত আহি 2 ৰ লগত পূৰণ হ'ব পূৰণ হলে কি হ'ব 2 3 * 6 হ'ব বাহিৰত 6 হল আৰু ৰুটৰ ভিতৰত কি আছে 9 আমি বাহিৰত লৈ গলো গতিকে 2 থাকিল আমি ইয়াত লিখিম 6√2 এতিয়া ইয়াৰ পিছৰখিনি চোৱা তলত কিমান থাকিল -16 থাকিল আমি লিখিম -16 ওপৰত চোৱা 2√6 আৰু 6√2 আছে ইয়াৰ পৰা আমি কি কমন আনিব পাৰো ইয়াত যেহেতু 2 আছে ইয়াত 6 আছে গতিকে আমি 2 কমন আনিব পাৰিম 2 যদি কমন আনো তেতিয়া কি থাকিব ইয়াত থাকিব √6 মাইনাস 6 ৰ পৰা আমি 2 কমন আনিছো কি থাকিব 3 থাকিব আৰু শেষত কি আছে √2 আছে √2 লিখিলো তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া চোৱা 2 আৰু 16 আমি ক্যান্সেল কৰি দিব পাৰো কিমান হ'ব 8 বাৰ যাব কি থাকিল চোৱা তলত থাকিল -8 ওপৰত থাকিল √6 মাইনাস 3√2 আৰু ইয়াত চোৱা এতিয়া হৰত কিমান আছে -8 আছে হৰত আমি মাইনাস থকা সংখ্যাটো ৰাখিব নালাগে গতিকে কি কৰিম ইয়াক যদি আমি প্লাস লিখো 8 লিখিলো -8 ৰ ঠাইত 8 লিখিলো অৰ্থাৎ সাইন আমি উলটা কৰি দিলো তেতিয়া কি হ'ব ওপৰৰ সংখ্যাবিলাকৰ সাইন উলটা হ'ব অৰ্থাৎ √6 ৰ আগত মাইনাস হ'ব যেহেতু ইয়াত প্লাস আছে আৰু 3√2 ৰ আগত কি আছে মাইনাস আছে আমি কি বনাব লাগিব প্লাস বনাব লাগিব আমি কি কৰিলো মাইনাসেৰে আমি পূৰণ কৰিলো আটাইকেইটা সংখ্যাক সেইটো পূৰণ কৰি থাকিব নালাগে কি কৰিলে হল খালি সাইনটো চেঞ্জ কৰি দিলে হল যেহেতু ইয়াত চোৱা √6 ৰ আগত মাইনাস হ'ব গতিকে আমি √6 টো আমি পিছত লিখিম যেহেতু 3√2 ৰ আগত মাইনাস আছে চেঞ্জ কৰিতে কি হ'ব প্লাস হ'ব গতিকে এটো আমি প্ৰথমতে লিখি দিম 3√2 আৰু √6 ৰ আগত কি হ'ব মাইনাস হ'ব আৰু লিখিম আমি ইয়াত √6 আমি এনসারটো এতিয়া আমি চতুৰ্থ প্ৰশ্নটো চাম প্ৰশ্ন কি আছে চোৱা sin 30 plus tan 45 minus cosec 60 degree by sec 30 plus cos 60 plus cot 45 এতিয়া আমি ইয়াৰ মানখিনি আমি লিখিম sin 30 মানে হল হাফ লিখিলো প্লাস tan 45 হল 1 মাইনাস cosec 60 হল 2/√3 আমি মানখিনি লিখিলো এতিয়া তলত চোৱা sec 30 মানে 2/√3
তাৰপিছত আছে cos 60 হ'ল প্লাছ হাফ প্লাছ কি আছে cot 45 মানে হ'ল 1 আমি মানখিনি দিলোঁ এতিয়া কি হ'ব চোৱা ইয়াত হৰ আছে √3 ইয়াত আছে 2 গতিকে √3 আৰু 2 লসাগু কি হ'ব 2√3 এতিয়া ওপৰত কি হ'ব চোৱা √3 আৰু √3 কেনসেল হ'ল কি থাকিল 2 থাকিল 2 আৰু 2 পূৰণ হ'লে 4 হ'ল প্লাছ 2 আৰু 2 কেনসেল হ'ল কি থাকিল √3 থাকিল √3 একৰ লগত পূৰণ হ'লে √3 হ'ল প্লাছ 1 ৰ তলত কি আছে হৰ সদায় 1 থাকে গতিকে একেৰে 2√3 বাঢ়ি যাব গতিকে একৰ লগত 2√3 পূৰণ হ'লে 2√3 একে থাকিল ওপৰত চোৱা এতিয়া ওপৰতো একে আছে 2 আৰু √3 আছে গতিকে আমি লসাগু কি আনিম 2√3 আনিখিলো এতিয়া কি হ'ব ইয়াত 2 আছে 2 এৰে 2 কেনসেল হ'ল √3 থাকিল ইয়াত থাকিল √3 লিখিলো প্লাছ 1 আছে 1 ৰ তলত 1 আছে গতিকে কি হ'ব 2√3 এই হ'ব ইয়াত মাইনাছ সাইন আছে মাইনাছ দিলো √3 আৰু √3 কেনসেল হ'ল কি থাকিল 2 থাকিল 2 আৰু 2 পূৰণ হ'লে 4 হ'ল এতিয়া চোৱা তলত কি আছে 2√3 আছে 2√3 লিখিলো আৰু ইয়াৰ ওপৰত কি হ'ব 4 আছে 4 দিলো প্লাছ √3 প্লাছ 2√3 হ'লে কিমান হ'ব ইয়া এইটো হ'ল এটা √3 এইটো হ'ল দুটা √3 অৰ্থাৎ তিনিটা √3 হ'ল ওপৰত চোৱা এতিয়া 2√3 আছে 2√3 লিখিলো ওপৰত কি হ'ব √3 প্লাছ 2√3 মানে এটা √3 আৰু দুটা √3 কেইটা হ'ল তিনিটা √3 হ'ল -4 আছে -4 দিলো এতিয়া ওপৰতো ভগ্নাংশ হৈ আছে তলতো ভগ্নাংশ হৈ আছে আমি কেনেকৈ কৰিছিলো ওপৰৰ ৰাশিটো প্ৰথমতে লিখিম 3√3 -4 আৰু তলত কি আছে 2√3 ইয়াক আমি পূৰণ কৰিম পূৰণ কৰি তলৰ ৰাশিটো লিখোতে কেনেকৈ লিখিব লাগিব উলটা কৰি অৰ্থাৎ 2√3 ওপৰত লিখিম আৰু তলত কি হ'ব 4 + 3√3 এতিয়া চোৱা 2√3 আৰু 2√3 আমি কেনসেল কৰি দিব পাৰো কেনসেল কৰিলে কি হ'ব এতিয়া ইয়াত চোৱা ইকুৱেল ওপৰত কি থাকিল 3√3 -4 3√3 -4 আৰু তলত থাকিল 4 + 3√3 ইয়াক আমি উলটা কৰি লিখিম কাৰণ প্লাস হৈ আছে গতিকে একো অসুবিধা নহয় আমি কিয় লিখিছো এনেকে ওপৰৰ লগত মিলাকে লিখিলো 3√3 + 4 তোমালোকে বুজি পাইছাকে 4 + 3√3 আৰু 3√3 + 4 একে কথা হয় আমি এনেকে কিয় লিখিলো ইয়াক আমি 3 নম্বৰ অংক কৰোতে যেনেকৈ কৰিছিলো তেনেকৈ কৰিম অৰ্থাৎ ইয়াত থকা সাইনটো আমি চেঞ্জ কৰি ইয়াত পূৰণ কৰিম কি পূৰণ কৰিম 3√3 - 4 আমি পূৰণ কৰিব লাগিব কিয় এনেকৈ পূৰণ কৰিম কাৰণ √3 অপৰিমেয় সংখ্যা হৈ আছে আৰু হৰত আমি অপৰিমেয় সংখ্যাটো ৰাখিব নোৱাৰো ওপৰতো আমি একে সংখ্যা পূৰণ কৰিব লাগিব পূৰণ কৰি দিলো এতিয়া কি হ'ব তলত চোৱা a + b a - b হৈ আছে a + b a - b মানে কি হয় a² - b² b মানে 4² ওপৰত চোৱা এতিয়া a - b a - b দুটা একে ৰাখি আছে যদি এনেকুৱা হয় তেতিয়া কি হ'ব এই ৰাখিটো লিখি আমি স্কয়াৰ দিব পাৰো কাৰণ 5 আৰু 5 পূৰণ হ'লে কি হ'ব 5² তেনেকৈ এই দুটা ৰাখি একে ৰাখি পূৰণ হৈ আছে স্কয়াৰ দিলো এতিয়া 3√3² মানে কিমান হ'ব 3² মানে 9 আৰু √3² মানে ৰুট আৰু 3 কেনসেল হ'ব 3 থাকিব 9 হৈছিলে 9 3 গুণ 27 হ'ব তলত কি হ'ল 27 হ'ল -4² মানে কিমান হ'ব 16 তোমালোকে জানাই এতিয়া এইটো চোৱা a - b হোল স্কয়াৰৰ সূত্ৰত আমি লিখিব লাগিব a - b হোল স্কয়াৰ কি হ'ব a² - 2a b মানে 4 প্লাস b² মানে 4² আমি লিখিলো তলত চোৱা 27 - 16 হলে 11 হল তলত এটো চোৱা 3√3² মানে 3² মানে 9 √3² মানে 3 হ'ব 9 3 গুণ 27 27 হল মাইনাস 2 3 গুণ 6 আৰু ইয়াত আছে 4 6 আৰু 4 পূৰণ কৰিলে 24 ৰ লগত আৰু কি আছে √3 আছে 24√3 প্লাস আছে প্লাস দিলু 4² হল 16 এতিয়া তলত কিমান হল 11 হল ওপৰত চোৱা 27 আৰু প্লাস 16 আমি যোগ কৰিব পাৰো যোগ কৰি দিলে কিমান হ'ব 27 আৰু 16 যোগ কৰিলে 43 হল মাইনাস কিমান আছে 24√3 আমি আনসারটো পালো কিমান পালো 43 - 24√3/11
এতিয়া পঞ্চম প্ৰশ্নটো চোৱা কি আছে 5 cos স্কোয়ার 60 ডিগ্ৰী প্লাস 4 sec স্কোয়ার 30 ডিগ্ৰী মাইনাস tan স্কোয়ার 45 আৰু তলত sin স্কোয়ার 30 আৰু cos স্কোয়ার 30 এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব ইয়াৰ মানখিনি লিখিব লাগিব ইয়াত চোৱা 5 আছে গতিকে আমি 5 লিখিলো পূৰণ চিন দিলো cos 60 ডিগ্ৰী মানে কিমান হ'ব হাফ হয় হাফ কিন্তু ইয়াত চোৱা cosৰ ওপৰত কি আছে স্কোয়ার আছে গতিকে হাফত আমি কি কৰিব লাগিব স্কোয়ার দিব লাগিব এতিয়া প্লাস আছে প্লাস দিয়া 4 আছে 4 পূরণ sec 30 মানে হল 2/√3 2/√3 ইয়াত স্কোয়ার আছে গতিকে আমি ইয়াতো স্কোয়ার দিম এতিয়া সোয়া মাইনাস আছে মাইনাস দিলু tan 45 মানে হল 1 স্কোয়ার আছে 1 স্কোয়ার দিলু তলত সোয়া sin 30 মানে হল হাফ কিন্তু ইয়াত কি আছে স্কোয়ার আছে গতিকে স্কোয়ার দিলু প্লাস cos 30 মানে হল √3/2 ইয়াতো স্কোয়ার আছে আমি স্কোয়ার দিলু এতিয়া আমি কি কৰিম ইয়াৰ মান নিৰ্ণয় কৰিম কেনেকৈ হ'ব চোৱা ইয়াত চোৱা 5 * 1/2 স্কোয়ার 1/2 স্কোয়ার মানে কিমান হ'ব 5 * কি হ'ব 1 স্কোয়ার মানে 1 2 স্কোয়ার মানে 4 প্লাস ইয়াতো আমি তেনেকৈ কৰিম 4 আছে 4 লিখিলো ইনটু 2 স্কোয়ার মানে হল 4 √3 স্কোয়ার হল 3 √3 স্কোয়ার করলে কি হবে 3 হবে তোমালোকে জানাই মাইনাস 1 স্কোয়ার মানে 1 ইয়াত চোৱা 1 স্কোয়ার মানে 1 হল 2 স্কোয়ার হল 4 প্লাস √3 স্কোয়ার মানে 3 আৰু 2 স্কোয়ার হল 4 আমি মানখিনি লিখিলো এতিয়া তলৰখিনি চোৱা 1/4 আৰু 3/4 হৈ আছে দুটা হৰত যদি একে ৰাখি আছে আমি লসাগু কি হয় একে ৰাখিয়ে হয় আৰু ওপৰটো আমি যোগ কৰি দিলে হল 1 + 3 আমি যোগ কৰি লিখিলো ওপৰত চোৱা এতিয়া 5 আৰু 1 পূৰণ কৰিম 5 হল তলত কি আছে 4 আছে 4 লিখিলো প্লাস 4 4 গুণ 16 ওপৰত 16 হল তলত কি হ'ব 3 আছে 3 দিলো মাইনাস 1 এতিয়া তলত চোৱা 1 + 3 কিমান হয় 4 হয় 4/4 হলে কি হ'ব 1 হ'ব তোমালোকে জানাই যদি হৰত এটো আসোৱা হৰণ চিনৰ তলত 1 যদি হৈ আছে এটো আমি লিখিব নালাগে ইয়াৰ কি হয় ভ্যালু নাই গতিকে আমি এই তলৰ ৰাশিটো ক্যান্সেল বুলি ধৰি লব পাৰো গতিকে আমি এতিয়া কি কৰিম ওপৰৰ ৰাশিটোৱে লিখিম ওপৰৰ ৰাশিটো কি আছে 5/4 + 16/3 - 1 এতিয়া এই ওপৰৰ ৰাশিৰ পৰা হৰত কি আছে 4 আছে আৰু 3 আছে 4 আৰু 3 ৰ আমি লসাগু লব লাগিব লসাগু কি হ'ব 4 3 গুণ 12 হয় 12 হ'ব ইয়াত চোৱা 4 আছে 4 ৰে 12 3 বাৰ যাব 3 বাৰ গলে 5 3 গুণ 15 হল ওপৰত 15 লিখিলো প্লাস আছে প্লাস দিলু 3 ৰে 12 কিমান বাৰ 4 বাৰ যাব 4 16 গুণ 64 64 লিখিলো মাইনাস আছে মাইনাস দিয়া একৰ তলত কি আছে 1 একেৰে 12 12 বাৰ যাব গতিকে 12 গুণ 12 দিলু এতিয়া তলত হল 12 15 আৰু 64 আমি যোগ কৰি 12 মাইনাস কৰিলে কিমান হ'ব 15 আৰু 64 যোগ কৰি দিয়া 74 79 হল মাইনাস 12 এতিয়া 12 79 ৰ পৰা 12 গলে কিমান হ'ব 67 হল 67/12 আমি এনসাৰটো পালো বা তোমালোকে ইয়াক যদি মিশ্ৰ ভগ্নাংশত লিখা তেতিয়া কি হ'ব 12 12 5 গুণ 30 ওপৰত 7 এনেকৈ লিখি দিব পাৰা গতিকে তোমালোকে বুজি পাইছা চাগে যদি বুজা নাই তেতিয়াহলে কমেন্ট কৰি খুদিবা আমি আকৌ ভালকৈ বুজাই দিম থ্যাংক ইউ